নমস্কাৰ সকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ ইংলিছ ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু এই ভিডিঅ'টিত তোমালোকৰ যিখিনি গ্ৰামাৰ ছেকশ্যনৰ কুৱেশ্যন গোটেইখিনিৰ এনচাৰ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ ছেকশ্যনেৰ প্ৰথমটো কুৱেশ্যন 1 মাৰ্কৰ 10টা কুৱেশ্যন দিয়া আছে। প্ৰথমটো কুৱেশ্যন হৈছে হোৱাট ডিড মাৰ্গী হেড, অৰ্থাৎ মাৰ্গীয়ে কি বেয়া পাইছিল। নেক্সট বি, হোৱাট ডিড টমি ফাইণ্ড, টমিয়ে কি বিচাৰি পাইছিল। নেক্সট কুৱেশ্যন চি, হোৱাট ডাজ ডাইভাৰ্ছ মিন, ডাইভাৰ্জৰ অৰ্থটো কি। নেক্সট কুৱেশ্যন ডি, হোৱাট ৱাজ ইভলিন স্পেচিয়েল ফিল্ড অফ ইণ্টাৰেষ্ট, অৰ্থাৎ ইভলিনে কোনটো দিশৰ প্ৰতি আগ্ৰহী আছিলে বা ইণ্টাৰেষ্ট আছিলে। অ'কে, এনেকৈ তোমালোকৰ 1 মাৰ্কৰ 10টা কুৱেশ্যন দিয়া আছে। নেক্সট কুৱেশ্যন নম্বৰ 2, হু হেল্প ইভলিন টু কণ্টিনিউ উইথ মিউজিক, অৰ্থাৎ কোনে ইভলিনক তাইৰ মিউজিকৰ সৈতে কণ্টিনিউ কৰাত সহায় কৰিছিলে। হোৱাট ডিড হি ডু এণ্ড চে, আৰু সি কি কৈছিলে কি কৰিছিলে। অ'কে, দেন কুৱেশ্যন নম্বৰ 3, হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী, মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিখিছিলে। এইটো 2 মাৰ্কৰ কুৱেশ্যন। তো এনেকৈ 2 মাৰ্কৰ কুৱেশ্যন তোমালোকৰ কুৱেশ্যন নম্বৰ 9লৈকে আছে। নেক্সট 10 নম্বৰ কুৱেশ্যনটো তোমালোকৰ হৈছে 3 মাৰ্কৰ কুৱেশ্যন, হোৱাট 3 থিংছ ডাজ দ্য পইট ৱান্ট টু ডু ৱেন হি গ'জ বেক টু ইনিছফ্ৰী, অৰ্থাৎ কবিয়ে ইনিছফ্ৰী যোৱাৰ পিছত তাত কি কি কৰিব বিচাৰিছিলে। নেক্সট ছেকশ্যন বি, ছেকশ্যন বিৰ তোমালোকৰ 13 নম্বৰত কাৰেক্ট এনচাৰ কুৱেশ্যন দিয়া আছে 4টা। তো প্ৰথমটো কুৱেশ্যন লৈছোঁ, দি শ্ব' অলৱেজ বিগিন এট 6 PM। ইয়াতে অভ্যাসগত এটা কথা কোৱা হৈছে। আমি সকলোৱে জানো যেতিয়া অভ্যাসগত কথা এটা কোৱা হয় তেতিয়া ভাৰ্বটোৰ লগত সদায়ে বা চিৰচৰিত ঘটনা হয় তেতিয়া ভাৰ্বটোৰ লগত সদায় এটা কি বহে, এছ বহে। গতিকে ইয়াতে ভাৰ্বটোৰ লগত কি বহিব, এটা এছ বহিব, অৰ্থাৎ বিগিনছ হ'ব। অ'কে, দি শ্ব' always begins at 6 PM, ঠিক আছে। গতিকে ইয়াতে ভাৰ্বটোৰ লগত জাষ্ট এছ এটা লগ কৰি দিলে শুদ্ধ হৈ যাব। তোমালোকে ইয়াতে ভাৰ্বটোৰ লগত এটা এছ যোগ কৰি দিবা, ঠিক আছে, বিগিনছ কৰি দিবা। নেক্সট কুৱেশ্যন নম্বৰ বি, ইট ইজ টাইম ইউ গ' হোম। এই কুৱেশ্যনটোত তোমালোকৰ যেতিয়া ইট ইজ থাকে, ইট ইজ টাইম থাকে, তেতিয়াহ'লে সদায় ভাৰ্বটো পাষ্ট টেন্সত হয়। গতিকে ইয়াতে গ'টো কি হ'লে সলনি হ'ব, ৱেণ্টলৈ সলনি হ'ব। ইট ইজ টাইম ইউ ৱেণ্ট হোম। অ'কে, ৱেন, WENT। তোমালোকে ইয়াতে গড় ঠাইত ৱেণ্ট লিখিবা, ঠিক আছে, গড় ঠাইত ৱেণ্ট লিখিবা, WENT। নেক্সট কুৱেশ্যন নম্বৰ চি, হি ৱেন আউট আফটাৰ হি লক দ্য ড'ৰ, অৰ্থাৎ দৰ্জাখন বন্ধ কৰাৰ পিছত সি বাহিৰলৈ গৈছিল। এইটো হৈছে তোমালোকৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। অ'কে, হি ৱেন আউট আফটাৰ হি HAD, হি হেড। অ'কে, আফটাৰ হি হেড লক, ঠিক আছে, হি হেড লকড হ'ব ইয়াতে। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ ডি, চি ৱৰ্ক ইন দিছ স্কুল চিন্স 2022। গতিকে ইয়াতে যিহেতু চিন্স আছে, চিন্স থাকিলে জানো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। গতিকে ইয়াতে চি হেজ বিন। অ'কে, ইয়াতে কি হ'ব, চি হেজ বিন ৱৰ্কিং হ'ব, ঠিক আছে। তোমালোকৰ ভাৰ্বটো এনেকৈ চেঞ্জ হ'ব, চি হেজ বিন ৱৰ্কিং চিন্স 2002। গতিকে তোমালোকে এইটো এনেকৈ লিখিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 14, উই মিছ দ্য ট্ৰেইন। এই টেক কুৱেশ্যন কৰিব দিছে। টেক কুৱেশ্যন কৰিলে আমি জানো উই মিছ দ্য ট্ৰেইন, ইয়াতে কি হ'ব, ডিড উই, ঠিক আছে, ডিড উই। গতিকে টেক কুৱেশ্যন কৰিলে তোমালোকৰ হ'ব ডিড উই। অ'কে, ডিড উই মিছ দ্য ট্ৰেইন। নেক্সট তোমালোকৰ 15 নম্বৰ কুৱেশ্যন, মাই ফেভৰেট হবি ইজ ফিচিং। গতিকে মোৰ ফেভৰেট হবি হৈছে ফিচিং কৰা বা মাছ ধৰা। গতিকে এইটো কি কৰিব দিছে, আস্ক কুৱেশ্যন ইউজিং হোৱাটটো ইউজ কৰি কুৱেশ্যন কৰিব দিছে। গতিকে আমি এতিয়া কুৱেশ্যন কৰিম। ইয়াতে কুৱেশ্যন কৰিলে হ'ব হোৱাট ইজ ইয়ৰ হবি, হোৱাট ইজ ইয়ৰ ফেভৰেট হবি, ঠিক আছে। তোমালোকে এনেকৈ লিখিব লাগিব, হোৱাট ইজ ইয়ৰ ফেভৰেট হবি হ'ব তোমালোকৰ 15 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 16টোৰ কাৰেক্ট এনচাৰ হ'ব হি ডিড দ্য ৱৰ্ক এলন। এইটো ইণ্টাৰোগেটিভ চেণ্টেন্স কৰিব দিছে। এইটো ইণ্টাৰোগেটিভ চেণ্টেন্স কৰিলে হ'ব ডিড হি ডু দ্য
ৱৰ্ক এলন, ঠিক আছে। এনেকৈ হ'ব তোমালোকৰ 16 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। ডিড হি ডু দ্য ৱৰ্ক এলন। নেক্সট তোমালোকৰ 17 নম্বৰত ট্ৰান্সলেট কৰিব দিছে। মই এতিয়া স্কুললৈ যাম, এইটো ট্ৰান্সলেট কৰিলে হ'ব। I will go to school now, ঠিক আছে। এইটো হ'ব তোমালোকৰ প্ৰথমটোৰ ট্ৰান্সলেশ্যন। নেক্সট বি, তোমালোকে কেতিয়া আহিবা, এইটো ট্ৰান্সলেশ্যন কৰিলে হ'ব তোমালোকৰ when will you come, okay, when will you come। নেক্সট তোমালোকৰ চিটো ছোৱালীজনীয়ে গান গাই আছে, এইটোতো একেবাৰে সহজ, গান গাই আছে ন, এই গাৰ্ল ইজ ছিংগিং এ চং। তো এইখিনি, তো আজিলৈ এইখিনি। যদি কিবা তোমালোকৰ ডাউট আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। তো আজিলৈ ইমানে, ধন্যবাদ।